কয়াকুছি প্ৰেছ এছ'চিয়েশ্যনে ইয়াৰ কয়াকুছিৰে প্ৰাক্তন সতীৰ্থ সাংবাদিক মনমুল হকৰ মৃত্যুৰ পিছতো তেখেতক জীয়াই ৰখাৰ প্ৰয়াস কৰি কৃতিত্ব সোঁৱৰণ কৰি যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে তেওঁলোক শলাগৰ পাত্ৰ। জন্ম মৃত্যু চিৰন্তন সত্য, জন্ম হ'লে মৃত্যু হ'বই, কিন্তু কৃতিত্ব আৰু ভাল কামবোৰ ৰৈ যাব। আৰু প্ৰয়াত মনমুল হক ডাঙৰীয়াক সোঁৱৰণ কৰি আজি যি অনুষ্ঠান পাতিছে ইয়াৰ লগত বঁটা প্ৰদান কৰিছে, মোকো এগৰাকী তাৰ অংশীদাৰ কৰি যোগ্য ব্যক্তি বুলি ভাবি যি মৰম সন্মান প্ৰদান কৰিছে তাৰ বাবে কয়াকুছি এছ'চিয়েশ্যনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে প্ৰয়াত মনমুল হকৰ পৰিয়ালবৰ্গও আছে, শ্ৰদ্ধাঞ্জলি জনাই পৰিয়ালক সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু সাম্প্ৰতিক সময়ত সাংবাদিকতাৰ নামত যি ভেদভাৱ, যি প্ৰত্যাহ্বান, তাৰ মাজতো আগুৱাই যোৱাৰ যি সংকল্প, এনেধৰণৰ বঁটা বা সন্মানে আগুৱাই যোৱাত প্ৰেৰণা প্ৰদান কৰে। আৰু কয়াকুছি প্ৰেছ এছ'চিয়েশ্যনে যি সন্মান জনাই আগুৱাই যোৱাত প্ৰেৰণা প্ৰদান কৰিলে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহু বছৰ হ'ল সাংবাদিকতাৰ ক্ষেত্ৰত, এতিয়াও শিকি আছোঁ আৰু প্ৰতিটো অভিজ্ঞতাই নতুন শিক্ষা প্ৰদান কৰে। ৰাইজৰ হকে সততাৰে আগবাঢ়ি যাবলৈ মাথো চেষ্টা অব্যাহত ৰাখিম। ধন্যবাদ। এতিয়া ক'ব বিচাৰিম কয়াকুছি প্ৰেছ এছ'চিয়েশ্যনৰ যে আজি মোক সন্মান কৰিলে তাৰ কাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ। নতুন বছৰত যেন নতুন এটা উদ্যম, আকৌ যেন ভালকৈ নিজৰ কাম কাজবিলাক আগুৱাই লৈ সমাজখনক লগতে সকলোকে শুভকামনা জনাই আজিৰ এই অনুষ্ঠানত আহি খুবেই ভাল লাগিছে। ইয়াতে বিভিন্ন ধৰণৰ ব্যক্তিসকলক লগ পাইছোঁ আৰু যিসকল ব্যক্তি ইয়াত উপস্থিত আছিলে তেওঁলোকৰ মনৰ কথাবিলাক বা আমাৰ যি অনুভৱ ইয়াতে ব্যক্ত কৰিব পাৰিছোঁ, তাৰ কাৰণে খুবেই ভাল লাগিছে। অনুষ্ঠান আৰু বিভিন্ন কাৰ্যসূচী আছিলে, কবিতা পাঠ অনুষ্ঠান আছিলে, চিত্ৰাংকন প্ৰতিযোগিতা আছিলে। এই বিভিন্ন কাৰ্যসূচীত যিসকল ব্যক্তি আমাক সহযোগিতা কৰিছে তেওঁলোকক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু তাৰ লগতে আমাৰ আজিৰ এই সভাত উপস্থিত থাকি আমাৰ জিলা তথ্য জনসংযোগ বিষয়া ৰাণা প্ৰতাপ শইকীয়া ছাৰে উপস্থিত থাকিল, জনীয়া প্ৰেছ ক্লাবৰ সম্পাদক আবুল হুছেইন ডাঙৰীয়া উপস্থিত থাকিল, উকিলাৰ পৰা ৰফিকুল ইছলাম ডাঙৰীয়াৰ পৰা আদি কৰি বৰপেটাৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আমাক সভাত উপস্থিত থাকি আমাক যি উৎসাহিত কৰিলে। অনাগত সময়ত আমাৰ কাম কৰি যোৱাত অধিক প্ৰেৰণা পাম আৰু তেখেতসকলৰ যি দিহা পৰামৰ্শ আৰু এই দিহা পৰামৰ্শ নিশ্চয়কৈ আমি অধিক সাহস আৰু শক্তি পাম আৰু অনাগত সময়ত এনেকুৱা তেখেতসকলৰ সহায় সহযোগিতা আৰু পৰামৰ্শ পাম বুলি আশা ৰাখিছোঁ। কয়াকুছি প্ৰেছ ক্লাবে আৰু প্ৰেছ এছ'চিয়েশ্যনে আমাৰ জালিল ডাঙৰীয়া আৰু যিমানসকল ইয়াতে বিশিষ্ট ব্যক্তি আছে আৰু বৰ ধুনীয়াকৈ এটা কাৰ্যসূচী কৰিছে। আৰু মইতো ক'ম দিছ ইজ আ ভিক্টৰী ফৰ জাৰ্ণেলিজম, কাৰণ কি জাৰ্ণেলিষ্টৰ লাইফটো ইমান সহজ নহয়, বহুত ধৰণৰ চেলেঞ্জ বা প্ৰত্যাহ্বান তেওঁলোকে মুখামুখি হয়। আৰু আজি যোনটো কৰিছে এইটোৰ পৰা মানুহে এনকাৰেজমেণ্ট পাব। আৰু এটা বস্তু মই লক্ষ্য কৰিলোঁ যে স্কুলত পাতিছে, সৰু ল'ৰা ছোৱালীৰ পাৰ্টিচিপেশ্যন আছে, মানে পেইণ্টিঙৰ কম্পিটিশ্যন আছে। চ' সেইটোৰ পৰা তেওঁলোকে আৰু মানে উৎসাহিত হ'ব যে আৰু আমি কেনেকৈ মানে এডুকেটেড আৰু কেনেকৈ আমি আৰু মানে ভাল চিটিজেন হ'ব পাৰোঁ ছ'চাইটিৰ। আৰু ইমানখিনিয়ে মই ক'ব বিচাৰিম।